নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ অষ্টবিংশতিতম খণ্ডটি। দিবন কাকতিয়ে বিমল চৌধুৰীক প্ৰশ্ন কৰিলে, আচ্ছা বিমল চৌধুৰী, আপুনি কেছ দিব খুজিছিল বুলি ক'লে যে? চৌধুৰীয়ে কাকতিলৈ চাই ক'লে, হয়, তাৰ বাদে মোৰ কোনো উপায় নাই। সম্পত্তিৰ কথা পাতিবলৈ বা আন যিকোনো কাৰণতে হওক এওঁলোকক মই মাতিলে নাহে, কোৰ্টে মাতিলে নিশ্চয় আহিব, সেই আশাতে। এইবাৰ অসীমলৈ চাই কাকতিয়ে সুধিলে, বেছ মিষ্টাৰ অসীম, আপুনি শেষবাৰ কেতিয়া ঘৰলৈ আহিছিল? অসীমে মূৰ খজুৱাই ক'লে, নহয় মানে মই পঢ়িবলৈ। কাকতি আকৌ ক'লে, আপুনি ক'লৈ কি কৰিবলৈ গৈছিল সেই কথা সোধা নাই। শেষবাৰ কেতিয়া আহিছিল? ডেট বাদ দিয়ক, মাহটোও বাৰু নালাগে, ইয়াৰটো কওক। সি এইবাৰ আকৌ শুনালে, ইয়াৰটো মানে মনত নাই নহয়, কেনেকৈ থাকিব? মাহেকৰ মূৰত পইচাকেইটাৰ বাদে ঘৰৰ লগত আপোনাৰ সম্পৰ্ক শূন্য, এ বিগ জিৰ'। মই কওঁ শুনক, 1988 চনৰ জুলাই মাহত খড়গপুৰ IITত পঢ়িবলৈ ওলাই যোৱাৰ দিনাই আপুনি শেষবাৰৰ বাবে এই ঘৰৰ পদূলি এৰিছিল, মনত পৰিছেনে? সি আকৌ শুনাই ক'লে, হয় মানে নহয় মানে পঢ়াৰ বাবে। কাকতি আকৌ ক'লে, হয় নহয় বাদ দিয়ক, তেতিয়াৰ পৰা আজি 2018 চনলৈ পূৰা 30 বছৰ আপুনি ঘৰলৈ আহিবলৈ এবাৰো সময় কৰিব নোৱাৰিলে। আপোনালোকৰ ঘৰটো কোনোবাই লৈয়ে ল'লেনে কাৰোবাক বেছিয়ে দিলে, কেতিয়াবা খবৰ লৈছিলনে? কথাবোৰ ক'ৰবাৰ পৰা ক'ৰবালৈ যোৱা দেখি বুলিয়ে মাজতে কিবা এটা কৈ কথা ঘূৰাব খুজিছিল। কাকতিয়ে হাতৰ ঠাৰেৰে ৰখাই ক'লে, ৰ'ব মিছেছ শইকীয়া, আপোনাকো সুধিব লগা আছে, তেতিয়া ক'ব কি কয়, এতিয়া মনে মনে থাকক। হা মিষ্টাৰ অসীম, এইবাৰ সেনগুপ্তই মাত লগালে, একবাৰ পিছন দিকে তাকান, সব মনে পড়ে যাবে, আমার হাতে আপনাদের সব তথ্য আছে। কাকতিয়ে নাজমা চুলতানলৈ চাই ক'লে, মিছ চুলতানা, বেংক একাউণ্ট ষ্টেটমেণ্টখিনি ৰেডি ৰাখক, লাগিব। তাৰপিছত অসীমলৈ চাই ক'লে, আপুনি মেৰিড? অসীমে মূৰ দুপিয়ালে, য়েছ। বিয়াখন কোৰ্ট মেৰেজ? অসীমে মূৰ জোকাৰি ক'লে, নহয়, মন্দিৰত। পাছত জাৰ্মানীলৈ যাওঁতে কোৰ্ট মেৰেজ কৰিছোঁ। মন্দিৰত মানে কামাখ্যাত? অসীমে আকৌ মূৰ জোকাৰিলে, নহয়, চাউথৰ এটা মন্দিৰত। এইবাৰ বুলিলৈ চাই সুধিলে, বাৰু মিছেছ শইকীয়া, আপুনি কেতিয়া শেষবাৰলৈ এই ঘৰ এৰিছিল? তাই টপককৈ ক'লে, 1995 চনৰ এপ্ৰিলৰ 22 তাৰিখে। গুড, আপোনাৰ দেখিছোঁ বেছ মনত আছে। তাই লাহেকৈ ক'লে, কাৰণ মোৰ বিয়া আছিল 24 এপ্ৰিলত। এইবাৰ চুলতানাই ক'লে, কাকতি ছাৰ, 23 এপ্ৰিলত বুলি চৌধুৰীৰ একাউণ্টত 20 লাখ টকা জমা হৈছে। বুলি আকৌ ক'লে, হয়, দাদাই মোক বিয়াৰ বাবে জমা দিছিলে। কাকতিয়ে সুধিলে, দাদাই মানে বিমল চৌধুৰী? হয়, কিয় দিব লগা হ'ল ইমান টকা? বুলিয়ে লাহেকৈ ক'লে, মোৰ শহুৰৰ ঘৰে বিয়া পাতি দিম বুলি কৈছিল, সেইবাবে মই বিয়াৰ খৰচটো লৈ লৈছিলোঁ। কাকতিয়ে কিছু হাঁহি ক'লে, ইণ্টাৰেষ্টিং। তবে বিয়া ক'ত হৈছিল? কন্যাদান কোনে কৰিছিল? তাই ক'লে, বিয়া শহুৰৰ ঘৰৰ পৰাই হৈছিল, উৰুলি বিবাহ বাহৰত।
আৰু কন্যাদান? তাই ক'লে, শহুৰৰ বন্ধু যতীন বৰগোহাঁই বৰদেউতাই মোৰ কন্যাদান কৰিছিল। কাকতিয়ে চকু থৰ কৰি সুধিলে, আপোনাৰ দাদা বিমল চৌধুৰী ক'ত আছিল বিমল চৌধুৰী তেতিয়া? বুলিয়ে ক'লে, নাই, দাদাক খবৰ দিয়া হোৱা নাছিল। মানে 20 লাখ টকাত সম্পৰ্ক শেষ, মানে আপুনি ত্যাজ্যাপুত্ৰী। তেতিয়াহ'লে কাকতি ছাৰ সম্পত্তিৰ সম্পৰ্কও শেষ? নাজমা চুলতানাই নকৈ নোৱাৰিলে। হয় চুলতানা, ঠিক 100% কাৰেক্ট বুলিয়ে ক'লে। নহয় মানে ছাৰ, বাৰু সেইবোৰ বাদ, আপোনালোকৰ দেউতাক 79 চনত ঢুকাইছিল, 1979 চনত। তেতিয়া এই ঘৰটো আধা সজা হৈ আছিল। মূল্য 2 লাখতকৈ বেছি নহয়। মাটি হ'ল 2.5 কঠা, তাত কঠাত 60,000কৈ 1,20,000, মুঠতে হ'ল 3,20,000। বাৰু 4 লাখেই ধৰিলোঁ। 3 ভাগ কৰিলে কিমান হ'ব? 1,33,500 টকা। অসীমে এইবাৰ অলপ পোন হৈ ক'লে, কেনেকৈ হ'ব? এতিয়া এইখিনি মাটিৰ মূল্য কোটিৰ ওপৰত, ঘৰটো বাৰু বাদেই দিলোঁ। কাকতিয়ে ক'লে, হয় কোটিৰ ওপৰত, কিন্তু 79 চনত দেউতাক ঢুকাওঁতে আপোনাৰ বয়স কিমান আছিল বাৰু? অসীমে ক'লে, মোৰ 10 বছৰ। বুলিয়েও লগতে যোগ দিলে, মোৰ 2 বছৰ। অসীম চৌধুৰী, তেতিয়া আপুনি স্কুললৈ গৈ আছিল? অসীমে মূৰ দুপিয়ালে, হয়, মই ক্লাছ 4ত আছিলোঁ। আচ্ছা, তেতিয়া স্কুল ফিজ, বাছ ফিজ, টিফিন, দুপৰীয়াৰ সাজ, ৰাতিৰ সাজ আটাইবোৰ মিলালে মাহে আপোনাক সেই সময়ৰ হিচাপত 1,000 টকাৰ ওপৰত লাগিছিল। সেয়া আপুনি ক'ৰ পৰা পাইছিল? অসীমে মূৰ জোকাৰিলে, নাজানে। কানুৱে হোটেলত বাচন ধুই, বিমল চৌধুৰীয়ে ঠোঙা বেচি, টিউশ্যন কৰি, যোগাৰ নকৰি যদি ভেটিৰ মাটি টুকুৰাকে বেচি দিলেহেঁতেন, তেতিয়া? এইবাৰ নাজমা চুলতানাই মাত লগালে, কাকতি ছাৰ, অসীম চৌধুৰীৰ একাউণ্টলৈ কোম্পানীৰ একাউণ্টৰ পৰা 88 চনৰ পৰা 90 চনলৈ মাহে 15,000কৈ, 90 চনৰ পৰা 98 চনলৈ 20,000কৈ, তাৰ পৰা এতিয়ালৈকে মাহে 1 লাখকৈ টকা জমা হৈ আছে। কাকতিয়ে অসীমলৈ চাই ক'লে, হেৰি, আপুনি চাকৰি বাকৰি নকৰে নেকি? পঢ়া দিনত নিলে ঠিক আছে, তাৰপিছত এয়া মোৰ প্ৰাপ্য। হোৱাট? হেৰি সেনগুপ্ত বাবু, হিচাপ কৰকচোন। সেনগুপ্তই মূৰ দুপিয়ালে, 1 মিনিট কাকতি। 5,40,000 প্লাছ 21,80,000 প্লাছ 20,47,000, 20 লাখ, 47,20,000। কাকতিয়ে ক'লে, তেতিয়াহ'লে বাকী 45 লাখ কেতিয়া ঘূৰাব? অসীমে ক'লে, কিয় ঘূৰাম? সেয়া মোৰ প্ৰাপ্য। কাকতিয়ে ক'লে, হেৰি, কি কয় হে? কোম্পানীৰ একাউণ্টৰ পৰা ইমানবোৰ টকা ল'লে, নুঘূৰালে কেনেকৈ হ'ব? সেনগুপ্তই লগতে যোগ দিলে, আর মিস্টার, আপনি তো বললেন কোম্পানির সঙ্গে আপনার কোই রিলেশন নেই, তো? অৱস্থা বিষম দেখি বুলিয়ে পলোৱাই ঠিক হ'ব বুলি ভাবিলে। তাই লাহেকৈ ক'লে, ছাৰ, মোৰ শাহুৰ অসুখ বেছি, মই এতিয়া যাওঁনে? কাকতিয়ে হাঁহি সুধিলে, কিয়, সম্পত্তি নালাগে? সেনগুপ্তই লগে লগে ক'লে, মিসেস শইকীয়া, আপনি তো মাস্টার মাইন্ড, ওনাকে তো আপনিই ডেকে পাঠিয়েছিলেন, হ্যাঁ তো? নাজমা চুলতানাই বিমল চৌধুৰীলৈ কেছ ফাইলিঙৰ কপি এটা আগবঢ়াই দিলে স্বাক্ষৰ কৰিবলৈ। অসীমে খৰধৰ কৰি ক'লে, দাদা, মোক ক্ষমা কৰি দিবি। অসীমে স্বভাৱগত ঔদ্ধত্যৰে পিছলৈ নোচোৱাকৈ ওলাই গ'ল। লগে লগে বুলিও দৌৰি যোৱা দি গৈ গাড়ীত উঠিলগৈ। বিমল চৌধুৰীয়ে
ধূসৰ হৈ যোৱা চশমাযোৰ মচি লৈ ভিতৰলৈ গ'ল শান্তিবাইক চাহৰ কথা ক'ব। চৌধুৰী আলয়ৰ পৰা ওলাই আহি স্কুটিখন ষ্টাৰ্ট কৰিবলৈ গৈ ৰিমজিমে ভাবিলে, ক'লৈ যাব? ঘৰলৈ নে অফিচলৈ? ঘৰলৈ গ'লে আয়ে পেৰি পেৰি সুধিব, অফিচ কিয় সোনকালে ছুটি হ'ল, গা বেয়া লাগিছে নেকি ইত্যাদি ইত্যাদি। সঁচাও ক'ব নোৱাৰে, আনৰ পাৰিবাৰিক কথা। ইফালে আইক মিছাও ক'ব নোৱাৰে, আজিলৈকে যিটো কৰা নাই। গতিকে ঘৰলৈ নোযোৱাই ভাল হ'ব। অফিচলৈকে যাব নেকি? খুচবু আৰু মধুৰ চাৰিটা চকু একেবাৰে সি পেলাব। ৰাতিপুৱা যিহে ঢপলিয়াই আহিল, সেইলৈ নিশ্চয় পঞ্চায়ত বহিছেই অফিচত। এনকুৱাৰীও হৈছে চাগৈ। কথাটো ভবাৰ লগে লগে তাইৰ মনলৈ আহিল, ছাৰৰ কেবিনৰ পৰা একাউণ্টছৰ ফাইলকেইটা উলিয়াই আনোতে ড্ৰয়াৰটো বন্ধ কৰিলে নে নাই বাৰু? এইটোৱেই তাইৰ মহাদোষ। চুমুৱে গালি পাৰি পাৰিও শুধৰাব পৰা নাই। কেতিয়াবা কিবা এটা দৰকাৰ হ'লে মেকুৰীয়ে মাছ ক'ত আছে গম পাই যোৱাৰ দৰে বস্তুটো ক'ত আছে ঠিক বিচাৰি উলিয়ায়। কিন্তু বাকীবোৰ চব চেদেলি ভেদেলি কৰি পেলায়, পাছত ঘূৰিকৈ নাচায়। কিমান দিন যে কত বস্তু বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। মনত পৰাৰ লগে লগে তাই অন্য একো চিন্তা নকৰি অফিচলৈ স্কুটি আগবঢ়ালে। অফিচত আহি দেখিলে শিলনী ব্ৰাঞ্চৰ UDA কাম একাউণ্টেণ্ট ৰবীন বৰুৱা বহি আছে। ৰিমজিম সোমাই আহি বৰুৱাক নমস্কাৰ জনাই বহু সময় বহুৱাই ৰখাৰ বাবে ক্ষমা বিচাৰিলে। বৰুৱাই ক'লে, হ'ব বৰ বেছি দেৰি হোৱা নাই, আজি ছাৰ নাহিবই নেকি? তাই অলপ ভাবি ক'লে, আহিব, তাকে অলপ দেৰি হ'ব, কানু খুৰাৰো দেৰি হ'ব। ৰবীন বৰুৱাই অলপ অস্বস্তি পাই ক'লে, একুইটেঞ্চ ৰেজিষ্টাৰত ছাৰৰ চাইন কেইটামান লাগিছিলে, দুটামান এপ্ৰুভেলৰ কথাও পাতিব লগা আছিলে। তাই লাহেকৈ ক'লে, ছাৰ আৰু খুৰা কেতিয়া পাবহি ক'ব নোৱাৰোঁ, নাহিবও পাৰে। বৰুৱাই অলপ লাহেকৈ সুধিলে, হয় নেকি? ফোন কৰি সুধি চাব নেকি? তাই লগে লগে ক'লে, নাই ফোন কৰিব নোৱাৰি, মানে ছাৰে ফোন নধৰে, ঘৰৰ ফোন নাম্বাৰ নাজানো নহয়। বৰুৱাই ক'লে, সমস্যাত পৰিলোঁহে, কি কৰা যায়? তাই লাহেকৈ ক'লে, কালিলৈকে আহক, ছাৰ আহিলে মই আপুনি অহাৰ কথা ক'ম। এৰা, সেইটোৱেই ভাল হ'ব, যাওঁ দিয়া। বৰুৱা ওলাই গ'লতহে ৰিমজিমৰ মুখলৈ পানী আহিল। অফিচৰ কতজোৰা কাণ থিয় হৈ আছিল ছাৰৰ বিষয়ে কি কয় তাই তাকে শুনিবলৈ। ৰক্ষা, হে ভগৱান, পাতলকৈ মিছা কথা ক'লোঁ আৰু, দায় দোষ নধৰিবা। অপ্ৰিয় সত্য কোৱাতকৈ মিছা কোৱাই ভাল। তাই দৌৰি যোৱা দি ছাৰৰ কেবিন পালেগৈ। শান্তি, ছাৰৰ কেবিনটো একদম ঠিক হৈ আছে, এনেই চিন্তাত মৰিছিল। ৱাৰ্ড বয়টো আছে যেতিয়া কোনো সোমাব পৰা নাই নিশ্চয়। আপাততঃ একো কাম মনলৈ অহা নাই, অলপ বহিয়েই লওঁ। সেইবুলি তাই ভৰি দুখন মেলি বহি দিওঁতেহে গম পালে তাইৰ বৰ ভাগৰ লাগিছে। ঠিকেই, কিছু সময়ৰ আগলৈকে তাই ক'বই নোৱাৰে কি কৰিছে। চকুৰ আগত যি দেখিছে তাকে কৰি গৈছে। কি হ'ল বাৰু? ছাৰে আজি ইমান ডাঙৰকৈ ধমকিওৱাৰ পাছতো তাইৰ মনটো ভাল লাগি আছে। কানু খুৰাই কোৱাটোৱেই হয়, আপোনজনকহে ধমকি দিয়া হয়, পৰক জানো খং কৰিব পাৰি? তাত বা কি হৈছে? পাৰিছেনে বাৰু ছাৰে বিন বোলাই মেহমানক প্ৰতিহত কৰিব? পাৰিছেনে বাৰু চৌধুৰী আলয়ক নিদাক কৰি ৰাখিব? কেনেবাকৈ যদি গম ল'ব পাৰিলেহেঁতেন। যি নহওক, মাত্ৰ এটা কথাই ৰিমজিমৰ মনটো ফৰকাল কৰিবলৈ যথেষ্ট। ছাৰে গালি পাৰে, পাৰক, নামাতে যদি নামাতক, মাথো তাইৰ চকুৰ আগত থাকক। হৃদয়ৰ সংবাদ শব্দই নোৱাৰে বুব, উমলি থাকে দৃষ্টিৰ স্নিগ্ধতাত। আশা নিৰাশাৰ দুমোজাত ভাষায়ো হেৰুৱাই সেউজীয়া প্ৰেমৰ ঠিকনা।
কাকতিকে আদি কৰি সকলো যোৱাৰ পাছতো বিমল চৌধুৰী একে ঠাইতে বহু সময় চকুমুদি ৰ'ল। কানু আহি কাষতে বহিছিলহি, কিন্তু তেওঁ কোনো সঁহাৰি নিদিয়াত উঠি গুচি গ'ল। কানুৰো কথাবোৰ খাপে খাজে খোৱা যেন লগা নাই। অসীমে যে ক'লে, মোৰ ঘৰ মোক লাগে, কোনো এৰা গেৰাক দান দিবলৈ নিদিওঁ। এৰা গেৰা বুলি কাক ক'লে বাৰু? তাকেই ক'লে নেকি? হয় জানো? সিটো চৌধুৰী পৰিয়ালৰ পৰা আজিলৈকে একো লোৱা নাই, তেন্তে কাৰ কথা ক'লে? আৰু তাক লক্ষ্য কৰি কোৱা হ'লে বহুদিন আগতেই ক'লেহেঁতেন, কিন্তু এতিয়া কিয়? তেন্তে ৰিমজিমে পোৱা ফ্লেটটোৰ কথাকে কৈছে নেকি? অফিচৰ কোনোবাই ৰিমজিমৰ ঈৰ্ষাত এইবোৰ কৰা নাইতো। ধুমুহাৰ আগজাননী যিদৰে আহিছিল, সকলো তছনছ হৈ গ'লহেঁতেন, কিন্তু অবিশ্বাস্য ধৰণেৰে সাম কাটিলে, যেন ধান খেৰৰহে জুই। সফল সমাপ্তিত বহুতো আশাৰ ৰেঙনি দেখা পালে কানুৱে। বাবাক আৱৰি ৰিমজিম ঢাল হৈ থিয় নিদিয়া হ'লে প্ৰতীক দাদা আৰু বিনীতা বৌৰ আশাৰ ঘৰখনি টুকুৰা টুকুৰ হৈ গ'লহেঁতেন। কাকতি সেনগুপ্ত বা নাজমা চুলতানাৰ কথা তাৰ নেলাগে, বাবাৰো মনলৈ অহা নাছিল। আৰু বেংকৰ একাউণ্ট ৰেজিষ্টাৰ চুলতানা বাইদেউৰ হাতত গতাই দিয়াৰ ৰিমৰ যি উপস্থিত বুদ্ধি, তাৰ বাবে বহুত কিবা কিবি ঘটাৰ পৰা চৌধুৰীয়ালৈ বাচি গ'ল। দিনটোত ইমানবিলাক ঘটনা ঘটি গ'ল, তথাপিও বিমল চৌধুৰী বিচলিত হোৱা নাই। বুকুৰ আগমঙহ যেন ভায়েক ভনীয়েক হালৰ ব্যৱহাৰত হিয়া ভাঙি কন্দাৰ বিপৰীতে যুদ্ধ জয়ৰ আনন্দৰ অনুভৱত তেওঁ নিজেই আচৰিত হৈছে। নে এয়াই প্ৰকৃতি, ছাৰ্ভাইভেল অৱ দ্য ফিটেষ্ট? গোটেই দিনটোৰ বিমৰ্ষ অস্থিৰ মুহূৰ্তবোৰ ডিলিট কৰি গৈ থকাৰ পাছত কেইটামান মুহূৰ্ত চৌধুৰীৰ আঙুলিৰ ফাঁকত ৰৈ গ'ল। সেই সোণসেৰীয়া মুহূৰ্তকেইটিৰ আলাপৰ বাদে তেওঁৰ আন একো কৰিবলৈ মন যোৱা নাই। সেই জীৱনী শক্তিৰ আৱেশত তেওঁ প্ৰজ্বল হৈ উঠিছে। যাতনাৰ বিপৰীতে গুণগুণ গানে হৃদয় ভৰিছে। নাভাবোঁ বুলিও চৌধুৰীয়ে ৰিমৰ কথা ভাবিছে। কিয় জানো চিঞৰি চিঞৰি গাবলৈ মন গৈছে। ৰিমজিমৰ বাবে গান গাবলৈ মন গৈছে, কেৱল ৰিমজিমৰ বাবে, কিন্তু নোৱাৰে। কিয় জানো? কিয় বাৰু? বয়সে আঙুলি টোঁৱাই, সময়ে ৰঙা নিচান। জয় বা পৰাজয়, সময় বা অসময়, কপালত জিলিকাই প্ৰেম নাহে। প্ৰেমে সময় নুবুজে, প্ৰেমে বয়স যে আৰু নুবুজে। প্ৰেমে। নিবেদিতা দেৱীয়ে বেলকনিৰ ৰেলিঙত ভেজা দি ৰিমজিম অফিচলৈ ওলাই যোৱাকৈ চাই আছিল। হিতেন শৰ্মাই গুণগুণাই থকা গানটো কাণত পৰাত তেওঁলৈ ঘোপাকৈ চালে। কিহে পাইছে আপোনাক? শৰ্মাই হাঁহি ক'লে, প্ৰেমে। নহয় হে, এইটো আমাৰ দিনৰ বৰ পপুলাৰ গান আছিলে। ভূপেন হাজৰিকাই ইমান সুন্দৰকৈ গাইছিলে। মানে ডেকা কালৰ কথা কৈছোঁ, তোমাৰ গোলাম হোৱাৰ আগৰ। নিবেদিতা দেৱীয়ে খঙেৰে ক'লে, কি হৈছে আপোনাৰ? যিমানে বয়স বাঢ়িছে সিমানে? শৰ্মাই ক'লে, হেৰা, ল'ৰাই বুঢ়াই সমান, কোনদিনা গুচি যাম কি ঠিক। তেখেতে আকৌ ক'লে, ক'ৰ কথা ক'লৈ নিছে চাওকচোন, আমাৰ অকণমানি ছোৱালীজনী কিমান ডাঙৰ হ'ল। শৰ্মাই তাইলৈকে চাই ক'লে, ডাঙৰ হোৱাই নহয়, তোমাৰ ছোৱালীৰ গাত প্ৰেমৰ বা লাগিছে। আচৰিত হৈ নিবেদিতা দেৱীয়ে ক'লে, কি আপোনাৰো যে কথা আৰু হে, আমাৰ ৰিম আৰু প্ৰেম। শৰ্মাই হাঁহি ক'লে, হে
সেয়েহে গাইছোঁ কপালত জিলিকাই প্ৰেম নাহে। জানো আপোনাৰ কথাবোৰ আজিকালি